ব্রজ জব এইকেইটা হ'ল ভগৱন্তৰ পঞ্চচিহ্ন। এই পঞ্চচিহ্ন যেতিয়া পৃথিৱীৰ পৰা মসৃণ হৈ গ'ল তেতিয়া বসুমতী শুকাই খিনাই যাবলৈ ধৰিলে সাধু সন্ত মহন্তৰ দুখ বিলৈ বিধানেৰে ভগৱন্তৰ স্বৰ্ণৰ এই পঞ্চচিহ্ন পৃথিৱী সজীৱ কৰি ৰাখিছে, বসুমতীক সজীৱ কৰি ৰাখিছে। যেতিয়া ভগৱন্তৰ মনলৈ গুচি গ'ল পদচিহ্ন সেই পঞ্চচিহ্নৰ লগতে গুচি গ'ল, গতিকে বসুমতী অৱস্থাত গ'ল। আৰু সাধু মহন্তসকলক কি কৰিছে, দুৰ্জনে পিৰিবলৈ ধৰিলে, অন্যায় অত্যাচাৰ অধৰ্ম তাৰ সমস্ত ঈশ্বৰ সেৱা কৰিবলৈ নিদিয়া হয়। ঋষিমুনিসকলে শান্তিৰে ঈশ্বৰৰ চিন্তা কৰিব নোৱাৰা হ'ল, ভক্তসকলে ঈশ্বৰৰ গুণগান ল'ব নোৱাৰা হ'ল। গতিকে ভগৱন্তৰ যোৱাৰ পাছত বসুমতীয়ে এইখিনি দুখ প্ৰকাশ কৰিছে যে তুমি নথকা আমাৰ এনেকুৱা অৱস্থা হৈ গ'ল প্ৰভু, তুমি আমাক এৰি থৈ গুচি গ'ল। এতিয়া কলি চাণ্ডালৰ হাতত আমি পৰিলোঁ, গতিকে কলি চাণ্ডালে আমাক এতিয়া বিভিন্ন দুখ শাস্তি দিছে আৰু আমাৰ এতিয়া চকু পানীৰে এনেকৈ বুলি বসুমতীয়ে কৈ আছে। অধৰ্মে গোটেই ৰাজ্যখন ভৰপূৰ, ধৰ্মৰ নামত একোৱেই নাই। অধৰ্মে যেতিয়া ভৰপূৰ হৈ গ'ল তেতিয়াহ'লে মানুহৰ শান্তি ক'ৰবাত থাকিব নেকি? কোনো নাথাকে।
বিৰাজ কৰিব পৰা জেগা নাইকিয়া। হে ৰাম ৰাম